নমস্কাৰ জনালোঁ সকলোকে ৰাইজ আৰু আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। নতুন এটা সম্বন্ধ হ'বলৈ গৈ আছে। কাৰ কি সম্বন্ধ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে নিশ্চয় গম পাব। আৰু আজি হৈছে 2025 চনৰ জুলাই মাহৰ 13 তাৰিখ আৰু দেওবাৰ। সেই দিনটোতে আমি সকলো ঘৰৰ মানুহ মিলি গৈ আছোঁ এডোখৰ নতুন জেগালৈ, এটা নতুন সম্বন্ধৰ বাবে। আৰু এয়া আমি গৈ আছোঁ নামবৰ ৰিজাৰ্ভৰ মাজে মাজে। এই ৰিজাৰ্ভখনৰ মাজেৰে গ'লে দিনতো ভয় লাগে মোৰ, ৰাতিও ভয় লাগে। আপোনালোকৰ ভয় লাগে নে নালাগে জনাবচোন। আৰু আমাৰ লগত বাৰু ডাঙৰ ঘটনা এটাই হ'ল, পিছত আপোনালোকক সকলোখিনি ক'ম। ভিডিঅ'টো চাই গ'লে নিশ্চয় গম পাব। দেখিছেনে ভিউটো ইমান ধুনীয়া। সিহঁতৰ ঘৰটো য'ত আছে বহুত ওখ, মানে পাহাৰ কাটি বনোৱা বুলি কৈছে। আৰু তললৈ ভিউটো যে বহুত বেছি ধুনীয়া। আমি আহি পালোহি আৰু মাজে মাজে ভিডিঅ' ক্লিপ অকণ অকণ লৈছোঁ, কিয়নো মেমৰি হিচাপে থাকি যাব। আৰু বহুত বেছি গৰম যে, সেইটো কাৰণে বহুত ভালকৈ ল'ব পৰা নাই। এয়া আমি আহি পাই গ'লোহি, মানে য'লৈ আহিছোঁ ত'লৈ। আৰু এইফালে দেখিছেনে মই ঘামি জামি অৱস্থা বেয়া। আৰু অকণমান প্ৰথমতে আপোনালোকক এটা কথা কওঁ, আমি যি বিচাৰোঁ সেইখিনি আমি কৰিব নোৱাৰোঁ। ভগৱানে যি বিচাৰে সেইখিনি আমি কৰি গৈ থাকিব লাগে। এয়া আজি প্ৰথমবাৰ আহিছোঁ ইয়ালৈ, ধুনীয়াকৈ চাহ তাহ দিছে। সেইখিনি বাৰু আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ যি পাৰিছোঁ। কিন্তু মই ক'বলগীয়া কথাখিনি কওঁ বুলি ভাবিলোঁ আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে। আৰু আমি মা দেউতাৰ চাৰিওটি সন্তান, মই প্ৰথম আৰু মোৰ 3জন ভাইটি। এইফালে খুৰাই ভিডিঅ' কল কৰি আছে। যিহেতু খুৰা অহা নাই, কেইজনমানহে মানুহ আহিছোঁ। যিহেতু আজি একো নিয়ম কানুন নাই, প্ৰথমবাৰহে আহিছোঁ দেই। তাৰপিছতে চাৰিওটি সন্তানৰ ভিতৰত মই প্ৰথম আৰু দ্বিতীয়জন ভাইটি ৰিং চেৰিমনীলৈকে সম্পূৰ্ণ পৰ্বখিনি হৈয়ে গৈছিলে। শেষত বিয়াখন আকৌ সামাজিকভাৱে নহ'লগৈ। আৰু এইফালে আমাৰ এতিয়া কইনা আহিছে, তামোল দিছে প্ৰথমতে আমাৰ দেউতাক। আৰু হ'বলৈ গৈ আছে যেতিয়া কইনা বুলিয়ে কৈছোঁ আৰু ভাবিছোঁ এইখন 3 নম্বৰটো ভাইটি বিয়াখনে ধুনীয়াকৈ বোলো হ'বগৈ। আপোনালোকে আশীৰ্বাদ কৰিব, সকলো যাতে ঠিকে থাকে হৈ যায়। প্ৰথমবাৰৰ পৰা মানে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ। সকলোখিনি আপোনালোকৰ হাতত বা ভগৱানৰ হাতত। আমি কৰিম বুলি ভাবিলে একোৱেই নহয়গৈ। সময় যি দিয়ে সেইখিনিয়ে কৰিব লাগে, আপোনালোকক কৈছোঁৱে। আৰু এইফালে চাহ জলপান দিলে, তাৰপিছতে এয়া ভাতৰ যোগাৰ কৰিছে। যিহেতু বহুত বেছি দূৰ হয়, জেগাডোখৰ আপোনালোকক ডাউটফুল কৰি নাৰাখোঁ। জেগাডোখৰ হ'ল বোকাজান পাৰ হৈ লাহৰীজান, মানে সেইফালে চব জানেই আছে, দূৰ হয় অলপমান দূৰ। আৰু এইফালে আমাৰ আকৌ নিজৰ স্মৃতি সংৰক্ষণ কৰিবলৈ ভিডিঅ' কৰি আছে। এইফালে আমাৰ মামী বহি আছে। মামী মানে আমাৰ কইনাৰ মামীয়েক, আৰু এইফালে কইনাৰ মাক। বহুত বেছি গৰম, সকলোৰে হাততে বিচনী, কিয়নো কাৰেণ্ট নাই আজি। এইফালে আমি যেতিয়া আহিছোঁ কাৰেণ্ট মানে কাটি থ'লে। আৰু ওচৰতে বহি থকা সেয়া দেউতাক। আৰু আমিও লাষ্টত খাবলৈ বেজ বাই বেজ বহি আছোঁ। আৰু এয়া মামীহঁতৰ লগতে মই খালোঁ খুৰী। আৰু খাবলৈ বহুত বেছি সোৱাদ হৈছে, কিন্তু গৰমৰ প্ৰকোপত মানে ভালকৈ খাব পৰা নাই। একো নাই বাৰু। এইফালে ইনভাৰ্টাৰৰ পৰা ফেন দুখন লগাই দিছে, কিন্তু হ'লেও কাৰেণ্টটো নিচিনানো ক'ত হ'ব। এইফালে আকৌ লগৰ ছোৱালী দুজনী, তাই একে লগৰ নামো বোলে একে আখৰৰ। নামকেইটা এতিয়া উচ্চাৰণ নকৰোঁ বাৰু। তাৰপিছতে আমাক এয়া মান ধৰিছিলে, এয়া সৰু খুৰী। হাঁহি ক'ব নোৱাৰা হৈছে। এইফালে আকৌ ককায়েক, মানে তাই হ'বলগীয়া বৰজনাক। আৰু বৌয়েক যাব নোৱাৰিলে, যিহেতু ডিউটি, পুলিচৰ ডিউটি আৰু জানেই নহয়, এইকেইদিন ইণ্ডিপেণ্ডেঞ্চ ডে আহি আছে, গতিকে ক্ষতি কৰিব নোৱাৰে। এইফালে তাই হ'বলগীয়াজনক দিছে মান, আৰু হাঁহি ৰখাব পৰা নাই মানে, আৰু কৈছোঁ নহয় একে লগৰ নিচিনা যে। আৰু এই ঘটনাটো যে ঘটিছিলে আমাৰ ৰাতি আহোঁতে, বাপৰে দেখিছেনে কিমান জাক হাতীৰ মাজত আমি সোমাই গৈছিলোঁ। বহুত দেৰি বেকলৈ গৈ ৰৈহে আকৌ দ্বিতীয়বাৰ আহোঁতে মই অকণমান ভিডিঅ' কৰিছিলোঁ। বহুত কিন্তু ভয়ংকৰ দেই, আপোনালোকে সাৱধানে যাব। আৰু ভগৱানৰ কৃপাত বাৰু একো নহ'ল। আৰু আজিৰ ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিলে জনাব, আৰু সকলোৱে যাতে আশীৰ্বাদ কৰে ভালকৈ সকলোখিনি কাম আগবাঢ়িবলৈ। ধন্যবাদ।